हेलो गाइस, वेलकम बैक टू माय चैनल आसामदीप ऑफिशियल। আমি এতিয়া বৰ্তমান যাবলৈ ওলাইছো পানীদিহিং পক্ষী অভয়াৰণ্য। সো গাইস বলক পানীদিহিং পক্ষী অভয়াৰণ্যলৈ যাওঁ আৰু তাত গৈ লগ পাওঁ। বলক নাই এতিয়া বৰ্তমান আন ছিজনৰ কাৰণে দেখিব নাই। এয়া মানুহ আহিছে দূৰৰ পৰা। দাদা হাঁহ এটা কৰি দিব। অঁ ঠিক আছে। আৰু এইফালে ভাইটি পংকজ। ত' গাইছ আমি আহিছিলোঁ এতিয়া পানীদিহিং পক্ষী অভয়াৰণ্য। তাৰপিছত আমি ইয়াত আহি লগ পালোঁ ইয়াত যোৰহাটৰ দুজন ব্যক্তি আহিছিলে। আহক সিহঁতৰ পৰা অকণমান জানি লওঁ। আপোনাৰ নামটো কৈ দিব। অঁ আৰু এজন আছিলে দাদা এয়া। চৰাই ইয়াত দাদা দুজন আহিছিলে পক্ষী চাবলৈ, মানে চৰাই চাবলৈ, কিন্তু চৰাইটো দেখি নাপালে আপোনালোকে। পাব এতিয়া আন ছিজন কাৰণে অহা নাই চৰাই, আকৌ ছিজন আহিলে পাব। আৰু আহিব বুলি আশা থাকিলে আপোনালোকৰ। ঠিক আছে। দাদাকেইজনক লগ পাই বহুতেই ভাল লাগিল। আৰু দাদাকেইজন ইমান দূৰৰ পৰা আহিছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া বলক পানীদিহিং দলঙৰ ফালে। পানীদিহিং দলঙত এতিয়া বৰ্তমান পানীদিহিং দলং পাইছোঁহি। দেখাই লওঁ বলক। ফাইনেলি আমি আহি পাই গ'লোঁ পানীদিহিং পক্ষী অভয়াৰণ্য। এইখনেই হ'ল পানীদিহিং দলংখন। এয়া এইফালে নৈ আছে, মানুহে মাছ ধৰি আছে, এইফালে চাব পাৰে। ইয়াৰ পৰা সকলোবোৰ চাই আমি লাহেকৈ ঘৰৰ ফালে বুলি ৰাওনা হ'লোঁ। তিনিওটাই একেখন স্কুটিতে বহি ঠেলাই হেঁচাকে আহি আছোঁ লাহে লাহে। চ' বলক ঘৰৰ ফালে আহি এয়া ভাইটিহঁতো দুজন ভাইটি আছে লগতে হাই হেল্ল' কৈ আছে। চ' গাইজ বলক। আৰু ইয়াতে ব্লগটো সামৰণি মাৰিছোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। টাটা বাই বাই, ধন্যবাদ।